নমস্কাৰ বন্ধুসকল ষ্টাডি পইণ্ট আসাম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম আৰু এই কাৰেণ্ট এফেয়াৰ্ছসমূহ দ্য আসাম ট্ৰিবিউন আৰু দ্য হিন্দু এই দুইখন নিউজ পেপাৰৰ পৰা উঠোৱা হৈছে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ফাৰ্ষ্ট টপিকটো হৈছে খেল মহাৰণৰ ওপৰত দ্য খেল মহাৰণ 2023-2024 ৰিচেণ্টলি বিগেন অন 1 November to 10 January খেল মহাৰণৰ 2023 আৰু 24ৰ ইভেণ্টটো কেতিয়াৰ পৰা অনুষ্ঠিত হৈছিলে 1 November 2023 চনৰ পৰা 10 January 2024 চনলৈকে By organizing this event, creating an inclusive environment for identifying young talents for sports. আৰু খেল মহাৰণ নামৰ ইভেণ্টটো অনুষ্ঠিত কৰাৰ দ্বাৰা ক্ৰীড়াৰ ক্ষেত্ৰত এখন এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা আৰু যাৰ দ্বাৰা গ্ৰাম্য অঞ্চলত যিবোৰ প্ৰতিভাশালী যুৱক যুৱতী আছে তেওঁলোকক উলিয়াই অনা আৰু ইয়াৰ কম্পিটিশ্যন লেভেলটো এনেকুৱা হয় কম্পিটিশ্যনছ ৰেভিনিউ ভিলেজ লেভেল টু ব্লক লেভেল দেন ডিষ্ট্ৰিক্ট লেভেল প্ৰথমতে কি হয় খেলটো প্ৰথমতে গাঁও পঞ্চায়ত লেভেলত হয় বা টাউন এৰিয়াত মিউনিচিপালিটিৰ আণ্ডাৰত হয় তাৰপিছত যিসকলে চিলেক্ট হয় তেওঁলোকক ব্লক লেভেলত খেলোৱা হয় আৰু যিসকলে ব্লক লেভেলত ভাল প্ৰদৰ্শন কৰে বা পজিশ্যন লাভ কৰে তেওঁলোকক ডিষ্ট্ৰিক্ট লেভেলত খেলোৱা হয় ঠিক তাৰ পৰা ষ্টেট লেভেলত চান্স পায় 5 স্পৰ্টছ ডিচিপ্লিনছ হেভ বিন আইডেণ্টিফাইড ফৰ দ্য ইভেণ্ট আৰু এই খেল মহাৰণত মুঠতে 5বিধ খেল খেলোৱা হয় সেইকেইবিধ হৈছে এথলিট ফুটবল কাবাডী ভলীবল আৰু খো-খো এই 5বিধ খেল খেলোৱা হয় টুৱাৰ্ডছ দিছ Every revenue village will be given rupees 10,000 this year. আৰু প্ৰত্যেকখন ৰেভিনিউ ভিলেজক এই ক্ৰীড়া মহাৰণ বা খেল মহাৰণ অনুষ্ঠিত কৰিবৰ বাবে চৰকাৰে 10,000 টকা আগবঢ়াইছে মহাৰাজ দদান ইজ দ্য মাস্কট অফ আসামছ খেল মহাৰণ এই খেল মহাৰণৰ যিটো চিম্বল হয় এই চিম্বলটো কি হয় এই ফটোখন চাওক দদান বুলি কোৱা হয় মহাৰাজ দদান ইজ বিলিভ টু বি ফৰফাদাৰ অফ দ্য ৰাভা ট্ৰাইব মহাৰাজ দদান ৰাভা ট্ৰাইবসকল মানে ৰাভা জাতিসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয় He was the nephew of Ban Raja and related to Devi Usha as mentioned in Mahabharat. মহাভাৰতত উল্লেখ থকা মতে মহাৰাজ বান আৰু দেৱী উষাৰ লগতো এই মহাৰাজ দদান জড়িত এই ফটোখন চাওক এইজনে হৈছে মহাৰাজ দদান ইয়াৰ পাছৰ টপিকটো হৈছে মাজুলীছ মাস্ক গট GI টেগ আৰু মাজুলীৰ মুখা শিল্পই GI টেগ লাভ কৰিছে দ্য মাজুলীছ মাস্ক এণ্ড মনোস্ক্ৰিপ্ট পেইণ্টিং হেভ ৰিচিভ দ্য প্ৰেষ্টিজিয়াছ GI টেগ মাজুলীৰ যি মুখা শিল্প আছে আৰু যি মনোস্ক্ৰিপ্ট পেইণ্টিং মানে যিবোৰ হাতেৰে অংকন কৰা চিত্ৰ আছে কাপোৰত বা ৱালত হওক এইবোৰক কি কোৱা হয় মনোস্ক্ৰিপ্ট পেইণ্টিং বুলি কোৱা হয় তো এই দুয়োটাই GI টেগ লাভ কৰিছে আৰু মাস্কৰ বিষয়ে চাওঁ হওক দ্য মাস্ক অৰ মুখা ৱেৰ ইন্ট্ৰডিউচ বাই শ্ৰীমন্ত শংকৰদেৱে এই মুখাটো উদ্ভাৱন কৰিছিল ইট ইজ ইউজ এজ এ কি এলিমেণ্ট ইন দ্য পাৰফৰ্মেঞ্চ অফ ভাওনা এ ফৰ্ম অফ ডান্স ড্ৰামা ডিপেক্টিং পপুলাৰ ষ্টৰিজ ফ্ৰম হিন্দু মিথলজি স্পেচিয়েলি দ্য ৰামায়ণ এণ্ড দ্য মহাভাৰত মানে হিন্দু ধৰ্মৰ যিবোৰ পৌৰাণিক গ্ৰন্থ আছে যেনে মহাভাৰত বা ৰামায়ণ তাত যিবোৰ প্ৰচলিত কাহিনী আছে এই কাহিনীসমূহত যিবোৰ নৃত্যৰ আকাৰে নাটক প্ৰদৰ্শন কৰা হয় আৰু সেই নাটকসমূহতে এই মুখাবিধ ব্যৱহাৰ কৰা হয় ইয়াৰ পাছৰ টপিকটো হৈছে ষ্টাচু অফ ভেলৰ আপোনালোকে সকলোৱে গম পাইছে এই ফটোখন আমাৰ বীৰ লাচিত বৰফুকনৰ হয় ভেলৰ মানে হৈছে যিবোৰ সৈনিকে যুদ্ধ ক্ষেত্ৰত তেওঁলোকে সাহস আৰু পৰাক্ৰম তেওঁলোকে প্ৰদৰ্শন কৰে আৰু সেই বীৰসকলকে আৰু সেই বীৰত্বকে ভেলৰ বুলি কোৱা হয় কিছুদিনৰ আগতে ইয়াক আমাৰ প্ৰধানমন্ত্ৰীয়ে ইয়াক উদ্বোধন কৰিছিলে চাওঁ হওক ইয়াৰ বিষয়ে ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ মোদী আনভেইলড এ 125 feet bronze statue of Ahom General Lachit Borphukan. The statue is situated at Lachit Borphukan Moidam Development Project at Holongpar near Tiok in Jorhat district. আৰু এই মূৰ্তিটো উচ্চতা কিমান 125 ফুট আৰু ই ক'ত অৱস্থিত যোৰহাট জিলাৰ হলংপাৰৰ তিয়ক নামৰ ঠাইডোখৰত অৱস্থিত The height of the statue is 84 feet and it is set on a pedestal of 41 feet, making the structure 125 feet tall. আৰু এই মূৰ্তিটোৰ উচ্চতা কিমান যিটো মূৰ্তি আছে তাৰ উচ্চতা হৈছে 84 ফিট মানে 84 ফিট আৰু যিটো স্তম্ভ আছে বা যিটো বেছ আছে তাৰ উচ্চতা হৈছে 41 ফিট মানে 41 ফিট আৰু দুইটা মিলাই কিমান হয় 125 ফিট ইট ইজ বিল্ড বাই ৰামহাঞ্জি সুতৰ হৈছে এজন ইণ্ডিয়ান স্কাল্পচাৰ আৰু তেওঁৱে এই মূৰ্তিটো ডিজাইন কৰিছিল আসাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজ প্ৰগ্ৰাম ইয়াৰ বিষয়ে চাওঁ হওক এই প্ৰগ্ৰামৰ অধীনত কি কৰা হয় দলং নিৰ্মাণ কৰা হয় দ্য ৱৰ্ল্ড বেংক এপ্ৰুভছ এ নিউ প্ৰগ্ৰাম টু ছাপৰ্ট আসাম টু ইম্প্ৰুভ কানেক্টিভিটি ফৰ অভাৰ 1.8 মিলিয়ন পিপল লিভিং ইন ৰুৰেল এৰিয়াছ অসমৰ গ্ৰাম্য অঞ্চলত বাস কৰা 1.8 মিলিয়ন মানুহৰ কানেক্টিভিটিক ছাপৰ্ট কৰে ইয়াৰ মুখ্য কাম আৰু এই প্ৰগ্ৰামৰ বাবে কোনে ফাণ্ড দিছে ই হৈছে ৱৰ্ল্ড বেংকে দ্য প্ৰজেক্ট উইল বি নেমড এজ আসাম ৰেজিলিয়েণ্ট ৰুৰেল ব্ৰিজ প্ৰগ্ৰাম
The project will benefit 1739 villages in Assam. আৰু এই প্ৰগ্ৰামৰ অধীনত অসমত থকা 1739খন গাঁৱে ইয়াৰ দ্বাৰা বেনিফিট লাভ কৰিব। আৰু এই প্ৰজেক্টটোত কিমান খৰচ হৈছে? $452 million ইয়াত খৰচ হৈছে। As a result of better connectivity, saving of more than $82 million within the next 6 years are expected. আৰু এই প্ৰগ্ৰামৰ অধীনত কি হ'ব? নেক্সট 6 বছৰৰ ভিতৰত অসমত $82 million এটা ছেভিং হ'ব বুলি কোৱা হৈছে। আৰু ইয়াৰ বাবে ফাণ্ড কোনে দান কৰিছে? ৱৰ্ল্ড বেংকে দান কৰিছে। এতিয়া আমি চাওঁ হওক এটা ইম্পৰ্টেণ্ট কমিটিৰ বিষয়ে, সেইটো হৈছে বিপ্লৱ কুমাৰ শৰ্মা কমিটি। এই কমিটিটো কি হয় চাওঁ হওক। The central government appointed a new committee headed by Biplab Kumar Sharma, retired judge of High Court, to make recommendation for implementation of Clause 6 of Assam Accord. আমাৰ অসমত যি অসম চুক্তি আছে তাত যি Clause 6 বা 6 নম্বৰ দফা আছে, সেই 6 নম্বৰ দফাৰ কাৰ্যকাৰী কৰাৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এখন কমিটি গঠন কৰিছিলে। আৰু এই কমিটিখনৰ হেড কোন আছিলে? বিপ্লৱ কুমাৰ শৰ্মা। তেখেত আছিলে গুৱাহাটী হাইকোৰ্টৰ এজন ৰিটায়াৰ্ড জাজ। অসম চুক্তিৰ এই Clause 6ত কি আছিল নে চাওঁ হওক। Constitutional, legislative and administrative safeguards as may be appropriate shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of Assamese people. মানে অসমীয়া মানুহৰ সামাজিক, সাংস্কৃতিক, ভাষিক ঐতিহ্যৰ সংৰক্ষণ, সুৰক্ষা, ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিবোৰ সাংবিধানিক ব্যৱস্থা ল'ব পাৰি সেইবোৰ সৃষ্টি কৰা। আৰু এই কমিটিখনে 10 ফেব্ৰুৱাৰী 2020 চনত তেওঁলোকৰ ৰিপৰ্ট ছাবমিট কৰিছিলে। আৰু এই কমিটিখনৰ নামটো মনত ৰাখিব, বিপ্লৱ কুমাৰ শৰ্মা কমিটি। অসম চুক্তিৰ Clause 6ৰ ৰিকমেণ্ডেশ্যনৰ বাবে। ইয়াৰ পাছৰ টপিকটো চাওঁ হওক, উন্নতি স্কিম ইন নৰ্থ ইষ্ট। উন্নতিৰ ফুল মিনিং হৈছে উত্তৰ পূৰ্ব ট্ৰান্সফৰ্মেটিভ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্কিম। আৰু ইয়াৰ মুখ্য উদ্দেশ্য কি? ইট এইমছ টু ডেভেলপিং ইণ্ডাষ্ট্ৰিজ এণ্ড জেনেৰেটিং এমপ্লয়মেণ্ট ইন দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন। আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰা আৰু তাত ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰা ইয়াৰ মুখ্য উদ্দেশ্য। This will be a central sector scheme আৰু ই এক প্ৰকাৰৰ সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ স্কিম হয়। It focus on attracting new investments, nurturing existing one and promoting industries like charging stations and restricting environment harmful sectors. আৰু ই কিহক ফ'কাছ কৰিব? ইণ্ডাষ্ট্ৰিক প্ৰমোট কৰিব আৰু যিবোৰ পুৰণা ইণ্ডাষ্ট্ৰি আছে সেইবোৰক নাৰ্চাৰ কৰিব বা নতুন নিৱেশত গুৰুত্ব দিব। আৰু যিবোৰ এনভাইৰনমেণ্ট বা পৰিৱেশৰ যিবোৰ ক্ষতি কৰিব পৰা ইণ্ডাষ্ট্ৰি আছে সেইবোৰ নাইকিয়া কৰাত গুৰুত্ব আৰোপ কৰিব। The sector total cost is 10,037 crore for 10 years period with an additional 8 years for committed liabilities. আৰু এই স্কিমখনৰ কিমান টকা খৰচ কৰা হৈছে? 10,037 কোটি টকা খৰচ কৰা হৈছে। আৰু কেইবছৰৰ বাবে? টোটেল 10 বছৰৰ বাবে। ইয়াক ইমপ্লিমেণ্ট কৰা এজেঞ্চিটো কি হয়? দ্য ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড, মানে DPIIT। ইয়াৰ পাছৰ টপিকটো হৈছে হাৰ্গিলা আৰ্মি। হাৰ্গিলা আৰ্মি কি হয় চাওঁ হওক। Purnima Devi Burman created a group of women for protection of Hargila bird known as Hargila Army. Purnima Devi Burmane এটা সংগঠন গঠন কৰিছিলে যাৰ দ্বাৰা হাৰ্গিলা নামৰ চৰাইবিধক সংৰক্ষণ কৰা যাব আৰু সেই সংগঠনটোকে হাৰ্গিলা আৰ্মি বুলি কোৱা হয়। About Hargila bird, mostly found in Assam, about 2/3 of the world population in Assam. আৰু হাৰ্গিলা নামৰ যিবিধ চৰাই আছে ইয়াক সাধাৰণতে আমাৰ অসমতে পোৱা যায় আৰু পৃথিৱীত 3/2% হাৰ্গিলা চৰাই আমাৰ অসমতে পোৱা যায় বুলি কোৱা হৈছে। আৰু ইয়াক 15 বছৰ মানৰ আগলৈকে ইয়াক যথেষ্ট ইয়াক স্বীকাৰ কৰা হৈছিলে, কিন্তু পূৰ্ণিমা দেৱী বৰ্মনৰ এই সংগঠনটোৰ জৰিয়তে এই চৰাইবিধ বৰ্তমান সম্পূৰ্ণৰূপে সংৰক্ষণ কৰা হৈছে। IUCN ষ্টেটাছ ইনডেঞ্জাৰ্ড, আৰু এই হাৰ্গিলা চৰাইৰ IUCN ষ্টেটাছ দিয়া হৈছে ইনডেঞ্জাৰ্ড। পূৰ্ণিমা দেৱী বৰ্মন ৱাজ এৱাৰ্ডেড উইথ প্ৰেচিডেণ্ট এৱাৰ্ড। পূৰ্ণিমা দেৱী বৰ্মনক ৰাষ্ট্ৰপতিৰ দ্বাৰাও ৰাষ্ট্ৰপতি বঁটাও প্ৰদান কৰা হৈছিল। She has also won prestigious Whiteley Award known as Green Oscar in 2017. আৰু পূৰ্ণিমা দেৱী বৰ্মনে Whiteley Award নামৰ এটা বঁটাও লাভ কৰিছিল যাক গ্ৰীণ অস্কাৰ বুলি কোৱা হয়। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় এইটো। ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2023। আৰু এই ৰিপৰ্টটো কোনে পাব্লিছ কৰে? ইট ইজ পাব্লিছড বাই ছুইচ অৰ্গেনাইজেশ্যন IQ Air। এইটো মনত ৰাখিব কোনে পাব্লিছ কৰে। আৰু এই এয়াৰ কোৱালিটি ৰিপৰ্ট 2023 কি কি আছে চাওঁ হওক। As per the report, India had the 3rd worst air quality. আৰু এই ৰিপৰ্টটো মতে আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ তৃতীয় বেয়া বায়ু গুণাগুণৰ দেশ। আৰু আমাৰ ভাৰতবৰ্ষত বিহাৰ বেগুচৰাই ৱাজ দ্য টাৰ্ম এজ দ্য ৱৰ্ল্ডছ মষ্ট পলিউটেড মেট্ৰপলিটান এৰিয়া। আৰু বিহাৰৰ বেগুচৰাই নামৰ
ঠাইডোখৰ পৃথিৱীৰ আটাইতকৈ পলিউটেড বুলি কৈছে, মানে প্ৰদূষিত চহৰ বুলি কৈছে। গুৱাহাটী ৱাজ দ্য ছেকেণ্ড মষ্ট পলিউটেড চিটি ইন দ্য ৱৰ্ল্ড আউট অফ 7,812 লোকেশ্যনছ ইন দ্য ৱৰ্ল্ড। আমাৰ গুৱাহাটী চহৰখন পৃথিৱীৰ আটাইতকৈ দ্বিতীয় প্ৰদূষিত চহৰ বুলি পৰিগণিত হৈছে 2023 চনৰ এই ৰিপৰ্টটোৰ মতে। আৰু দিল্লী ৱাজ আইডেণ্টিফাইড এজ দ্য কেপিটেল চিটি উইথ দ্য প'ৰেষ্ট এয়াৰ কোৱালিটি। পৃথিৱীৰ আটাইবোৰ ৰাজধানী চহৰৰ ভিতৰত আমাৰ নতুন দিল্লীখন হৈছে আটাইতকৈ প্ৰদূষিত ৰাজধানী নগৰ। ইট ইজ পাব্লিছড বাই ছুইচ অৰ্গেনাইজেশ্যন IQAir। ইয়াক কোনে পাব্লিছ কৰে? ছুইচ অৰ্গেনাইজেশ্যন IQAir। এইটো মনত ৰাখিব। ইয়াৰ পাছৰ টপিকটো চাম আহক। ডিব্ৰুগড় ইজ ডিক্লেয়াৰ্ড এজ নিউ চিটি। ডিব্ৰুগড়খনক নতুনকৈ চিটি হিচাপে ডিক্লেয়াৰ কৰা হৈছে। আছাম গভৰ্ণমেণ্ট এনাউন্সড দ্য ফৰ্মেশ্যন অফ ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যন বাই আপগ্ৰেডিং দ্য এক্সিষ্টিং ডিব্ৰুগড় মিউনিচিপেল বৰ্ড। ডিব্ৰুগড়ত আগতে ডিব্ৰুগড় মিউনিচিপেল বৰ্ড আছিলে, কিন্তু তাক ডিব্ৰুগড় মিউনিচিপেল কৰ্পৰেশ্যনলৈ সলনি কৰা হ'ল। মানে যিবোৰ ডাঙৰ ডাঙৰ টাউন থাকে বা চিটি থাকে তাত মিউনিচিপেল কৰ্পৰেশ্যন থাকে, আৰু যিবোৰ সৰু টাউন থাকে বা সৰু চহৰ থাকে তাত মিউনিচিপেল বৰ্ড থাকে। তো ডিব্ৰুগড়ৰ মিউনিচিপেল বৰ্ডৰ পৰা মিউনিচিপেল কৰ্পৰেশ্যনলৈ সলনি কৰা হ'ল। আৰু তাৰ লগে লগে তাত এজন মেয়ৰ নিযুক্ত কৰা হ'ল। দ্য ফাৰ্ষ্ট মেয়ৰ অফ ডিব্ৰুগড় চিটি ইজ ডক্টৰ চৈকাত পাত্ৰ। আৰু ডিব্ৰুগড় চহৰখনৰ কিছুমান তথ্য আমি জানি লোৱা আহক। ডিব্ৰুগড় ইজ ন'ন এজ টি চিটি অফ ইণ্ডিয়া। ডিব্ৰুগড়ক আমাৰ ভাৰতবৰ্ষৰ চাহৰ নগৰী বুলি কোৱা হয়। দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এণ্ড বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইজ এ পাৰ্ট অফ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। ডিব্ৰু-চৈখোৱা নামৰ যিখন নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে, সেইখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত দুইখনতে পৰে। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ আমাৰ অসমত মাত্ৰ দুখনেই আছে, এখন হৈছে ডিব্ৰু-চৈখোৱা, আনখন হৈছে মানস। ভাণ্টাৰা প্ৰজেক্ট। এই প্ৰজেক্টৰ নাম বহুতে শুনিছে চাগে। কিছুদিনৰ আগতে এই টপিকটো নিউজত আছিলে। দ্য ৰিলায়েন্স ইণ্ডাষ্ট্ৰী এণ্ড ৰিলায়েন্স ফাউণ্ডেশ্যন হেভ লঞ্চড ভাণ্টাৰা ডেডিকেশ্যন টু দ্য ৰেস্কিউ, ট্ৰিটমেণ্ট, কেয়াৰ এণ্ড ৰিহেবিলিটেশ্যন অফ এনিমেল ইন নীড। ৰিলায়েন্স ইণ্ডাষ্ট্ৰী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনে মিলি ভাণ্টাৰা নামৰ এটা প্ৰজেক্ট তৈয়াৰ কৰিছে, যাৰ দ্বাৰা যিবোৰ অতি বেয়া অৱস্থাত যিবোৰ বন্যপ্ৰাণী বা জীৱ জন্তু আছে সেইসমূহক উদ্ধাৰ কৰিব। কিছুমান জীৱ জন্তুৰ যদি বেমাৰ আজাৰ হৈছে বা তাৰ বাবে ট্ৰিটমেণ্ট কৰিব, বা জীৱ জন্তুবোৰৰ বাবে এখন ভাল বাসস্থানৰ সৃষ্টি কৰিব। এইবোৰে এই ভাণ্টাৰা প্ৰজেক্টত লোৱা হৈছে। 3,000 একৰ চেঞ্চুৰী উইথিন দ্য গ্ৰীণ বেল্ট অফ ৰিলায়েন্স জামনগৰ ৰিফাইনেৰী কমপ্লেক্স ইন গুজৰাট। আৰু গুজৰাটৰ ৰিলায়েন্স জামনগৰ ৰিফাইনেৰী কমপ্লেক্সত ইয়াক বনোৱা হৈছে। আৰু ভাণ্টাৰা প্ৰজেক্টত আৰু কাৰ সৈতে কলাপ কৰিছে? ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, মানে IUCN, ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড অফ নেচাৰ, মানে WWF, আৰু ভেনিজুৱেলান নেশ্যনেল ফাউণ্ডেশ্যন অফ জুছ। ভাণ্টাৰা প্ৰজেক্টে এই তিনিটা সংগঠনৰ সৈতে কলাপ কৰিছে, এইটো মনত ৰাখিব। আৰু আমি কিছুদিনৰ পৰা নিউজত সঘনাই শুনি থকা এটা টাৰ্ম হৈছে জুইচ চেকিং। আৰু এই জুইচ চেকিং কি হয় চাওঁ আহক। ইট ইজ এ ফৰ্ম অফ চাইবাৰ এটেক ৱেৰ এ পাব্লিক USB চাৰ্জিং পৰ্ট ইজ টেম্পাৰ্ড উইথ এণ্ড ইনফেক্টেড ইউজিং হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ চেঞ্জেছ টু ষ্টিল ডাটা অৰ ইনষ্টল মালৱেৰ অন ডিভাইচেছ কানেক্টেড টু ইট। মানে সাধাৰণ কথাত ক'বলৈ গ'লে জুইচ চেকিং হৈছে এক প্ৰকাৰৰ চাইবাৰ এটেক, য'ত ৰাজহুৱা স্থানত USB চাৰ্জিং পৰ্ট থাকে, সেই চাৰ্জিং পৰ্টবোৰত এক প্ৰকাৰৰ ছফ্টৱেৰ ইনষ্টল কৰি দিয়া হয় হেকাৰৰ দ্বাৰা, আৰু যাৰ দ্বাৰা আপুনি বা মই যদি মোবাইল চাৰ্জ কৰোঁ সেই USB পৰ্ট দি, তেতিয়াহ'লে তাত কিছুমান ছাছপিচিয়াছ মালৱেৰ বা ভাইৰাছ কানেক্ট কৰা ডিভাইচত ইনষ্টল হোৱাৰ সম্ভাৱনা থাকে। তো সেই ৰাজহুৱা স্থানত থকা যেনে ট্ৰেইন প্লেটফৰ্ম বা ট্ৰেইন ষ্টেচনবোৰত দেখা যায়, তেনেধৰণৰ সেই USB পৰ্টবোৰ ইউজ নকৰিবৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এটা নটিচ জাৰি কৰিছে মানুহক। আৰু আমি তাত যদি চাৰ্জ নিদিওঁ আমি কি কৰিব পাৰোঁ, তাত কিছুমান টিপছ দিয়া হৈছে যে ডিজেবল ডাটা ট্ৰান্সফাৰ অন ইয়ৰ ফোন হোৱাইল চাৰ্জিং। সাধাৰণতে আমি যেতিয়া এডাল USB আমাৰ ডিভাইচত কানেক্ট কৰোঁ, তেতিয়া তাত এটা অপশ্যন আহে যে ডাটা ট্ৰান্সফাৰ কৰা বা ফাইল ট্ৰান্সফাৰ কৰাৰ বাবে। সেই অপশ্যনটো যদি আমি ডিভাইচত বন্ধ কৰি ৰাখোঁ, তেনেহ'লে সেই তাৰ ডাটা ট্ৰান্সফাৰ হোৱাৰ সম্ভাৱনা একেবাৰে কম থাকে। আৰু ছুইচ অফ ইয়ৰ ডিভাইচ বিফ'ৰ চাৰ্জিং। আৰু ডিভাইচ এটা যেতিয়া ছুইচ অফ হৈ থাকে, তেতিয়া তাৰ পৰা ডাটা ট্ৰান্সফাৰ হোৱাৰ কোনো ধৰণৰ সম্ভাৱনীয়তা নাথাকে। কেৰি ইয়ৰ অ'ন পৰ্টেবল পাৱাৰ পেক বাই এ ডাটা ডিজেবল চাৰ্জিং কেবল। আৰু পাৰিলে নিজৰ পাৰ্চনেল ডাটা কেবল লৈ ফুৰিব দিছে। ইয়াৰ পাছৰ টপিকটো হৈছে অডিটি স্কিম। এই অডিটিৰ ফুল মিনিং হৈছে এইচিং ডেভেলপমেণ্ট অফ ইন'ভেটিভ টেকন'লজিজ উইথ আইডেক্স স্কিম। আৰু ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে টু প্ৰম'ট ইন'ভেশ্যনছ ক্ৰিটিকেল এণ্ড ষ্ট্ৰেটেজিক ডিফেন্স টেকন'লজিজ। মানে আমাৰ সামৰিক ক্ষেত্ৰত যিবোৰ ক্ৰিটিকেল আৰু ষ্ট্ৰেটেজিক টেকন'লজিজ আছে, মানে যিবোৰ আমাৰ ৰণনীতিৰ ক্ষেত্ৰত হওক বা দেশৰ কিছুমান দেশৰ গুপ্ত কামত ডিফেন্স ইন'ভেশ্যন কৰাই হৈছে ইয়াৰ মুখ্য উদ্দেশ্য। আৰু ইয়াক কোনে লাঞ্চ কৰিছে? ইট ইজ লাঞ্চ বাই ডিপাৰ্টমেণ্ট অফ ডিফেন্স প্ৰডাকশ্যন আণ্ডাৰ এম্বিট অফ ইন'ভেশ্যনছ ফৰ ডিফেন্স এক্সিলেঞ্চ।
ইয়াৰ সংক্ষিপ্তত কি বুলি কোৱা হয় আইডেক্স ষ্টাৰ্টআপছ কেন ৰিচিভ গ্ৰাণ্ট ইন ইট আপ টু 25 crore আৰু যিবোৰ ষ্টাৰ্টআপে সেই ক্ৰিটিকেল ডিফেন্স ষ্ট্ৰেটেজিৰ বা টেকন'লজিক লৈ কাম কৰি আছে তেওঁলোকক 25 crore টকালৈকে গ্ৰাণ্ট দিয়া হ'ব বুলি উল্লেখ কৰিছে এই কথাটো কোনে ঘোষণা কৰিছে আমাৰ যি ডিফেন্স মিনিষ্টাৰ আছে ৰাজনাথ সিঙে তেওঁ ঘোষণা কৰিছে ইয়াৰ পাছৰ টপিকটো চাওঁ আহক ৰিচা গট GI টেগ ত্ৰিপুৰাছ ট্ৰেডিশ্যনেল ট্ৰাইবেল এটাৰ ৰিচা ৰিচিভ দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ ত্ৰিপুৰাৰ এই ৰিচা নামৰ এবিধ পোচাকে এই GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰিচা কি হয় বা ইয়াক কোনে পৰিধান কৰে চাওঁ আহক দ্য ৰিচা হুইচ ইজ ইজেঞ্চিয়েলি এ কাষ্টমাৰী হেণ্ড ৱেভেন ক্লথছ ইট ইজ ইউজ এজ এ হেড গিয়াৰ ষ্টল ফিমেল আপাৰ ক্লথছ অৰ প্ৰেজেণ্টেড টু এ অনাৰ এ ডিষ্টিংগুইছড ৰিচিপেণ্ট মানে ৰিচা সাধাৰণতে হাতেৰে নিৰ্মিত এক প্ৰকাৰৰ পোচাক হয় আৰু যাক সাধাৰণতে মূৰত পিন্ধা হয় বা মহিলাসকলে ইয়াক তেওঁলোকৰ আপাৰ পাৰ্টত পিন্ধে মানে তেওঁলোকৰ শৰীৰৰ ওপৰৰ অংশত ইয়াক পৰিধান কৰে তাৰ উপৰিও এই ৰিচাক আমাৰ অসমৰ গামোচাৰ দৰে সন্মান দেখুওৱাৰ বাবেও দিয়া হয় মানে কাৰোবাক যেতিয়া সন্মান প্ৰদৰ্শন কৰা হয় বা প্ৰেজেণ্ট কৰা হয় এজন ডিষ্টিংগুইছড ব্যক্তিক তো তেতিয়াও এই ৰিচাখন তেওঁলোকে এখন জ্ঞাপন কৰে ইয়াৰ পাছৰ টপিকটো হৈছে INS জটায়ু আমি সকলোৱে জটায়ু নাম শুনিছোঁ আমাৰ মহাকাব্য ৰামায়ণত উল্লেখ আছে জটায়ুৰ বিষয় সীতা মাতাক যেতিয়া ৰাৱণে হৰণ কৰি নিছিলে তেতিয়া সেই জটায়ু নামৰ পক্ষীবিধে সীতা মাতাক ৰক্ষা কৰিবৰ বাবে তেওঁ যথেষ্ট চেষ্টা কৰিছিলে আৰু সেই জটায়ুৰ নামেৰে এই INS জটায়ু নামাকৰণ কৰা হৈছে আৰু INS জটায়ু কি হয় ইট ইজ এন ইণ্ডিয়াছ নিউজ নাভাল বেছ ইন লাক্ষাদ্বীপছ মিনিকয় এই লাক্ষাদ্বীপৰ মিনিকয়ত আমাৰ ভাৰতবৰ্ষৰে নিৰ্মাণ কৰা এটা নতুন নৌসেনাৰ এটা বেছ হয় INS জটায়ু ইজ দ্য ছেকেণ্ড নাভাল বেছ ইন লাক্ষাদ্বীপ আফটাৰ INS দ্বীপৰাচক ইন কাভাৰাট্টি আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো যিটো নাভাল বেছ আছিলে আমাৰ লক্ষাদ্বীপত সেইটো আছিলে কি INS দ্বীপপ্ৰকাশক আৰু লক্ষাদ্বীপৰ বিষয়ে যদি আমি চাওঁ মই ইয়াৰ আগৰ ভিডিঅ'টো লক্ষাদ্বীপৰ বিষয়ে মই উল্লেখ কৰিছিলোঁ লক্ষাদ্বীপৰ ৰাজধানী কি লক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাট্টি আৰু লক্ষাদ্বীপখন ক'ত অৱস্থিত ই আৰৱ সাগৰত অৱস্থিত মানে আৰবিয়ান চিত অৱস্থিত ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' আমাৰ ভাৰতবৰ্ষৰ প্ৰথম পানীৰ তলত চলা মেট্ৰ' ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' লাইন ইন কলকাতা দ্য মেট্ৰ' লাইন উইল বি বিল' হুগলি ৰিভাৰ আৰু এই আমাৰ ভাৰতবৰ্ষৰ পোনপ্ৰথমবাৰৰ বাবে পানীৰ তলত চলা মেট্ৰ' ক'ত ষ্টাৰ্ট হৈছে কলকাতাত মানে ৱেষ্ট বেংগলত আৰু ই কোনখন নদীৰ তলত অৱস্থিত কোনখন নদীৰ তলত ইয়াক নিৰ্মাণ কৰা হৈছে হুগলি নামৰ নদীখনৰ তলত ইয়াক নিৰ্মাণ কৰা হৈছে ইট ইজ এ পাৰ্ট অফ হাওৰা ময়দান স্প্লেণ্ডেড ছেকশ্যন অফ কলকাতা মেট্ৰ'ছ ইষ্ট ৱেষ্ট কৰিডৰ ইট ইজ দ্য ডিপেষ্ট মেট্ৰ' ষ্টেচন ইন ইণ্ডিয়া এট হাওৰা হুইচ ইজ 30 মিটাৰ্ছ ডিপ আৰু ই ভাৰতবৰ্ষৰ আটাইতকৈ গভীৰতম মেট্ৰ' ষ্টেচন হয় আৰু যাৰ গভীৰ কিমান 30 মিটাৰ ইয়াৰ ই গভীৰ আৰু ইয়াৰ যিটো লেন্থ হয় ইয়াৰ লেন্থ কিমান দীঘল কিমান ই 16.3 কিলোমিটাৰ এখন ফটোখনত চাওক ইয়াৰ দুটা লাইন আছে মেট্ৰ'ৰ মানে এটা যাবৰ বাবে এটা আহিবৰ বাবে ইয়াৰ পাছৰ টপিকটো হৈছে আৰ্থ আৱাৰ মানে হৈছে ধৰিত্ৰী ঘণ্টা বা পৃথিৱীৰ ঘণ্টা ইট ইজ অৰ্গেনাইজ বাই ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ ইয়াক কোনে অৰ্গেনাইজ কৰে প্ৰতি বছৰে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰে ইয়াক অনুষ্ঠিত কৰে দ্য ইভেণ্ট ইজ হেল্ড এনুৱেলি ইনকাৰেজিং এভৰি ওৱান টু টাৰ্ণ অফ নন এচেঞ্চিয়েল ইলেক্ট্ৰিক লাইটছ ফৰ 1 hour ফ্ৰম 8:30 to 9:30 PM অন লাষ্ট ছেটাৰডে অফ মাৰ্চ আৰু এই আৰ্থ আৱাৰ নামৰ যিটো ইভেণ্ট আছে তাক অনুষ্ঠিত কৰাৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ পৃথিৱীবাসীক ইলেক্ট্ৰিচিটিৰ প্ৰতি সজাগ কৰি যিবোৰ অপ্ৰয়োজনীয় লাইট আছে সেইবোৰ ৰাতি 8:30 পৰা 9:00লৈকে মানে 1 ঘণ্টা তাক বন্ধ কৰি ৰখা হয় আৰু ইয়াক কোন তাৰিখে পালন কৰা হয় প্ৰতি বছৰৰ মাৰ্চ মাহৰ শেষৰটো শনিবাৰে আৰ্থ আৱাৰ থিম ফৰ 2024 বিগেষ্ট আৱাৰ ফৰ আৰ্থ আৰু 2024 চনৰ ইয়াৰ থিমটো হৈছিলে বিগেষ্ট আৱাৰ ফৰ আৰ্থ মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘণ্টাটো ইয়াৰ পাছৰ টপিকটো চাওঁ আহক নমো ড্ৰোন DD স্কিম ইট এইমছ এট এম্পাৱাৰিং ওমেন ইন ৰুৰেল এৰিয়াছ এণ্ড মেকিং দেম ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট এই স্কিমটোৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত বসবাস কৰা মহিলাসকলৰ সবলীকৰণ কৰা আৰু তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলা ইন দিছ স্কিম গভৰ্ণমেণ্ট উইল ছাপ্লাই ড্ৰোনছ টু ৱমেন্স SHG ইন ইণ্ডিয়া মানে এই স্কিমটোৰ আণ্ডাৰত কেন্দ্ৰীয় চৰকাৰে ড্ৰোন ছাপ্লাই কৰিব কাক আত্মসহায়ক গোটবোৰত মানে গ্ৰাম্য অঞ্চলত যিবোৰ আত্মসহায়ক গোট আছে এইবোৰত চৰকাৰে এখনকৈ ড্ৰোন ছাপ্লাই কৰিব ওৱান অফ দ্য মেম্বাৰ অফ ছেল্ফ হেল্প গ্ৰুপছ উইল বি ট্ৰেইন ফৰ ড্ৰোন পাইলটিং আনাডাৰ মেম্বাৰ ট্ৰেইন এজ ড্ৰোন টেকনিচিয়ান প্ৰতিটো আত্মসহায়ক গোটত থকা এগৰাকী মহিলাক এই ড্ৰোন উৰাবৰ বাবে ড্ৰোন পাইলটিঙৰ স্কিল দিয়া হ'ব আৰু আন এগৰাকী মহিলাক ড্ৰোন টেকনিচিয়ানৰ স্কিল শিকোৱা হ'ব
Under the Namo Drone DD scheme, 15,000 women self-led self-help groups will receive agricultural drone. আৰু এই স্কিমৰ আণ্ডাৰত কেন্দ্ৰীয় চৰকাৰে পোনপ্ৰথমতে 15,000টা আত্মসহায়ক গোটত এই খেতিৰ লগত জড়িত ড্ৰোনবিধ প্ৰদান কৰিছে। ইয়াৰ পাছৰ টপিকটো PM সুৰজ পৰ্টেল। এই পৰ্টেলটো কি হয়নো চাওঁ আহক। প্ৰধানমন্ত্ৰী সামাজিক উত্থান এণ্ড ৰোজগাৰ আধাৰিত জনকল্যাণ। ইট ইজ লাঞ্চ আণ্ডাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। আৰু এই পৰ্টেলটোৱে কাৰ আণ্ডাৰত লাঞ্চ কৰাইছে? মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ আণ্ডাৰত। আৰু এই পৰ্টেলটোৱে কি কৰিব চাওঁ আহক। ইট এইমছ টু আপলিফ্ট দ্য most marginalized sections of the society and provide credit assistance to 1 lakh entrepreneurs from disadvantaged communities. আৰু এই আঁচনিত এই পৰ্টেলটোৰ দ্বাৰা কি কৰা হ'ব? সামাজিকভাৱে পিছপৰা ছেকশ্যনৰ আমাৰ সমাজত সামাজিকভাৱে পিছপৰা লোকসকলৰ এটা ক্ৰেডিট প্ৰদান কৰা হ'ব। আৰু য'ত 1 লাখ উদ্যোগিক বা এণ্টাৰপ্ৰেনিয়ৰসকলক চৰকাৰে ক্ৰেডিট প্ৰদান কৰিব, মানে এক প্ৰকাৰৰ লোন প্ৰদান কৰিব। আৰু তাৰ লগতে কেন্দ্ৰীয় চৰকাৰে আৰু এটা স্কিম ঘোষণা কৰিছিলে, সেইটো হৈছে নমস্তে স্কিম। আৰু এই স্কিমটোৰ আণ্ডাৰত কি কৰা হ'ব? ইট এইমছ টু এচিভ আউটকাম লাইক জিৰ' ফাৰ্টেলিটিজ ইন চেনিটেশ্যন ৱৰ্ক ইন ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত যিটো চেনিটেশ্যন ৱৰ্কবিলাকত মানে চাফ চাফাই কৰা কাৰ্যবোৰত যি এক দুৰ্ঘটনা শংকা থাকে, তাক সম্পূৰ্ণভাৱে নাইকিয়া কৰিবৰ বাবে এই স্কিমটো ষ্টাৰ্ট কৰিছে। আণ্ডাৰ দিছ অকুপেশ্যনেল ট্ৰেইনিং উইল বি গিভেন টু চেনিটেশ্যন ৱৰ্কছ টু এভইড প্ৰফেশ্যনেল হেজাৰ্ডছ। আৰু এই নমস্তে স্কিমৰ আণ্ডাৰত যিবোৰ চাফ চাফাই কৰা কৰ্মী আছে বা স্কেভেঞ্জাৰ আছে, তেওঁলোকক এক প্ৰকাৰৰ ট্ৰেইনিং দিয়া হ'ব। আৰু যাৰ জৰিয়তে তেওঁলোকে এক প্ৰকাৰৰ প্ৰফেশ্যনেল চাফাই কৰ্মীৰ নিচিনাকৈ তেওঁলোকে কাম কৰিব পাৰিব। আৰু যাৰ জৰিয়তে তেওঁলোকৰ যি এক বিপদ হ'ব পৰা ধৰণৰ পৰিস্থিতি আছে, তেনেধৰণৰ পৰিস্থিতি সৃষ্টি নহ'ব। ন' চেনিটেশ্যন ৱৰ্কাৰ্ছ কাম ইন ডাইৰেক্ট কণ্টেক্ট উইথ হিউমেন ফিকেল মেটাৰ। মানে কোনো ধৰণৰ চাফ চাফাই কৰা কৰ্মীয়ে যাতে মানুহৰ যিটো ফিকেল মেটাৰ মানে হৈছে যিবোৰ মলমূত্ৰ থাকে, সেইবোৰত যাতে ডাইৰেক্ট কোনো কণ্টেক্টত নাহে, ধ্যানো ৰখা হ'ব। ইমপ্লিমেণ্ট কৰা এজেঞ্চিটো হৈছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট এণ্ড মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। এই দুইটা এজেঞ্চিয়ে মিলি এই নমস্তে স্কিমটো তেওঁলোকে লাঞ্চ কৰিছিল। সেইটোতে কি? মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট এণ্ড মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। ইয়াৰ পাছৰ টপিকটো হৈছে ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে, মানে TB ডে। যিটো TB বেমাৰৰ নাম আমি শুনিবলৈ পাওঁ, তাৰ দিৱস। দ্য ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে ইজ বিং অবজাৰ্ভড অন 24 মাৰ্চ টু ৰেইজ পাব্লিক এৱাৰনেছ এবাউট TB। প্ৰত্যেক বছৰৰ 24 মাৰ্চ তাৰিখে এই TB দিৱসটো পালন কৰা হয়। মানে TB বেমাৰৰ বিৰুদ্ধে মানুহক সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যৰে এই TB ডেটো পালন কৰা হয়। অন দিছ ডে ইন দ্য ইয়াৰ অফ 1882 ডক্টৰ ৰবাৰ্ট কোচ ডিছকভাৰ্ড দ্য বেক্টেৰিয়া মাইক্ৰ'বেক্টেৰিয়াম ডেট কজেছ TB। আৰু এই দিৱসটো এই 24 মাৰ্চ দিনটোতে ডক্টৰ ৰবাৰ্ট কোচ নামৰ বৈজ্ঞানিকজনে 1882 চনত তেওঁ উদ্ভাৱন কৰিছিল যে মাইক্ৰ'বেক্টেৰিয়াম নামৰ এটা বেক্টেৰিয়াৰ পৰাই এই TB বেমাৰটো ষ্টাৰ্ট হয়। দ্য থিম অফ দ্য ৱৰ্ল্ড TB ডে অফ 2024 ইজ য়েছ উই কেন ইণ্ট TB। আৰু 2024 চনৰ ৱৰ্ল্ড TB ডেৰ থিমটো হ'ল য়েছ উই কেন ইণ্ট TB। এইটো মনত ৰাখিব, কাৰণ আজিকালি এক্সামত যিকোনো বস্তুৰ থিমটো প্ৰায় সোধা দেখা যায়। টিউবাৰকুলোচিছ ইজ দ্য কজড বাই এ বেক্টেৰিয়া কল্ড মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ। গতিকে এই TB নামৰ যিবিধ বেমাৰ আছে, সেইটো মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ নামৰ বেক্টেৰিয়াবিধৰ পৰা সৃষ্টি হয়। ইট ইজ চিৰিয়াছ ইনফেকশ্যন ডিজিজ ডেট মেইনলি এফেক্টেড আৱাৰ লাংছ। আৰু এই TB সাধাৰণতে আমাৰ লাংছত এফেক্ট কৰে। BCG ইজ দ্য অনলি ভেকচিন এগেইনষ্ট TB। আৰু TBৰ এগেইনষ্টত এটাই ভেকচিন বৰ্তমানলৈকে আছে, সেইটো হৈছে BCG। ইয়াৰ পাছৰ টপিকটো হৈছে আগালেগা আইলেণ্ড। Agalega are the two outer islands of Mauritius located in Indian Ocean, about 1000 kilometers north of Mauritius Island. Agalega Island মানে হৈছে আগালেগা নামৰ দুটা দ্বীপ আছে, আৰু এই দ্বীপ দুটা মৰিচিয়াছ নামৰ এই কাণ্ট্ৰিখনত পৰে। আৰু মৰিচিয়াছ হৈছে আমাৰ ভাৰত মহাসাগৰ বা আমাৰ ইণ্ডিয়ান অ'চেনত থকা এখন দেশ। আৰু আগালেগা নামৰ যিটো আইলেণ্ড আছে বা দ্বীপ আছে, সেইটো এই মৰিচিয়াছ নামৰ দেশখনৰ ভিতৰত পৰে। ইণ্ডিয়া চাইন্ড এন এগ্ৰিমেণ্ট উইথ মৰিচিয়াছ for development of Agalega Island. Following the agreement, India started Agalega project. It includes the construction of jetty, rebuilding and extension of runway, and building an airport terminal on Agalega Island. আমাৰ ভাৰতবৰ্ষই নেবাৰহুড ফাৰ্ষ্ট পলিচি অনুসৰণ কৰি এই আমাৰ ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া যিবোৰ দেশ আছে, সেই দেশবোৰত কিছুমান ডেভেলপমেণ্ট প্ৰজেক্ট ষ্টাৰ্ট কৰিছিল। আৰু সেই প্ৰজেক্টৰ অধীনতে এই আগালেগা নামৰ আইলেণ্ডটোতো কিছুমান প্ৰজেক্ট ষ্টাৰ্ট কৰিছে, যিবোৰ সাধাৰণতে এয়াৰপৰ্ট বা টাৰ্মিনেল বা ৰানৱে তাত নিৰ্মাণ কৰা হৈছে, যিবোৰ মানে ষ্ট্ৰেটেজিক ক্ষেত্ৰতো আমাৰ ভাৰতবৰ্ষৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট। তো এক্সামত সুধি যাব পাৰে যে আগালেগা আইলেণ্ড কোনখন দেশত অৱস্থিত বা কোনখন মহাসাগৰত অৱস্থিত, তেতিয়া আপোনালোকে এইটো লিখিব পাৰিব। সেইবাবে মই টপিকটো ইয়াতে ডিছকাছ কৰিম। ইয়াৰ পাছৰ টপিকটো হৈছে প্ৰাইম মিনিষ্টাৰ মোদী ৰিচিভড ভূটান হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড।
Prime Minister Narendra Modi being conferred with the Order of the Druk Gyalpo, Bhutan's highest civilian award by King Jigme Khesar Namgyel Wangchuk. আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানটো লাভ কৰিছিল। এই সন্মানটোৰ নাম হৈছে অৰ্ডাৰ অফ দ্য ড্ৰাক গাইল্পো আৰু ইয়াক কোনে প্ৰদান কৰিছিলে? ভূটানৰ যিজন ৰজা হয় জিগমে খেচাৰ নামগেল ৱাংচুকে। আৰু তাৰ লগে লগে PM মোদী বিকামছ দ্য ফাৰ্ষ্ট ফৰেন হেড টু বি বেষ্টুডেড উইথ ভূটানছ হাইষ্ট চিভিলিয়ান এৱাৰ্ড। আৰু তাৰ লগে লগে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একমাত্ৰ ব্যক্তিত পৰিণত হয় যিগৰাকী বিদেশী ব্যক্তিয়ে ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মানটো লাভ কৰিছে। আৰু আমি যদি চাওঁ ভাৰতবৰ্ষ আৰু ভূটানৰ এটা সম্পৰ্কটো ই অতিকৈ পুৰণি সম্পৰ্ক। ইণ্ডিয়া এণ্ড ভূটান চাইন্ড দ্য ট্ৰিটি অফ ফ্ৰেণ্ডশ্বিপ ইন 1949। ভাৰতবৰ্ষ আৰু ভূটানৰ মাজত ট্ৰিটি অফ ফ্ৰেণ্ডশ্বিপ নামৰ এটা চুক্তি স্বাক্ষৰিত হৈছিলে। এইটো কেতিয়া হৈছিলে? 1949। আৰু সেই চুক্তিমতে কি হৈছিলে? এজ পাৰ দ্য পাৰ্চেপ্টছ অফ নেশ্যনেল ট্ৰিটমেণ্ট ইণ্ডিয়ান চিটিজেনছ হেভ ছেম ৰাইট ফৰ এমপ্লয়মেণ্ট ইন ভূটান এজ ভূটানিজ নেশ্যনেল ডু ইন ইণ্ডিয়া। আৰু আমাৰ ভাৰতবৰ্ষৰ লোকসকলে ভূটানতো তেওঁলোকে কাম কৰাৰ বাবে সুযোগ লাভ কৰিব, মানে এমপ্লয়মেণ্ট চাকৰি কৰিব পাৰিব। আৰু ভূটানৰ লোকসকলে ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষত যিকোনো চাকৰিতে এপ্লাই কৰিব পাৰিব বা তেওঁলোকে আমাৰ ভাৰতবৰ্ষত চাকৰি কৰিব পাৰিব। দ্য ইণ্ডিয়ান এণ্ড ভূটান এগ্ৰিড টু হেভ এন অ'পেন বৰ্ডাৰ। ফৰ এক্সাম্পল, চিটিজেনছ অফ ইণ্ডিয়া এণ্ড ভূটান হেভ এ ৰাইট টু মুভ ইন টু ইচ আদাৰ্ছ টেৰিটৰী উইদাউট ভিজা। আমাৰ ভাৰতবৰ্ষ আৰু ভূটানৰ মাজত এটা সম্পৰ্ক আছে যাৰ দ্বাৰা কোনো ভিজা নোহোৱাকৈ ভাৰতবৰ্ষ আৰু ভূটান দুইখন দেশে ইখন দেশৰ নাগৰিকসকলে সিখন দেশত যাব পাৰিব কোনো ধৰণৰ ভিজা নোহোৱাকৈ। অপাৰেশ্যন অল ক্লিয়াৰ, এ মিলিটাৰী অপাৰেশ্যন কণ্ডাক্টেড বাই ৰয়েল ভূটান আৰ্মি ফ'ৰ্চ এগেইনষ্ট আছাম ছেপাৰেটিষ্ট ইনচাৰ্জেণ্ট গ্ৰুপছ ইন দ্য ছাউথাৰ্ণ ৰিজন অফ ভূটান। আমাৰ অসমত কিছুমান টেৰৰিষ্ট অৰ্গেনাইজেশ্যন আছিলে, তাৰ ভিতৰত কিছুমান আছিলে আলফা বা NSCN বা NDFB। এই আটাইবোৰ সংগঠনৰ বিৰুদ্ধে ভূটানৰ এই ৰয়েল ভূটান আৰ্মি ফ'ৰ্চে এটা অপাৰেশ্যন চলাইছিলে আৰু সেই অপাৰেশ্যনটোৰ নাম আছিলে অপাৰেশ্যন অল ক্লিয়াৰ। ইয়াৰ পাছৰ টপিকটো হৈছে ইণ্ডিয়াছ ছেকেণ্ড ৰকেট লঞ্চিং ষ্টেচন। প্ৰাইম মিনিষ্টাৰ মোদী লেইড দ্য ফাউণ্ডেশ্যন ষ্ট'ন অফ দ্য ছেকেণ্ড ৰকেট লঞ্চিং পৰ্ট অফ ইছৰ' এট কুলাছেকাৰাপট্টিনাম ইন Tothuruki district of Tamil Nadu. The existing launch port at Satish Dhawan Space Center in Sriharikota Island in Andhra Pradesh. আমাৰ ভাৰতবৰ্ষত এটা লাঞ্চিং ষ্টেচন আছে, সেইটো হৈছে শ্ৰীহৰিকোটা অন্ধ্ৰ প্ৰদেশত। তাৰপিছত আমাৰ ভাৰতবৰ্ষত দ্বিতীয়টো লাঞ্চিং পৰ্ট বনাইছে, সেইটো চেন্নাইত বনাই থকা হৈছে। আৰু ইয়াক বনোৱাৰ মুখ্য কাৰণটো কি? যিহেতু আমাৰ ভাৰতবৰ্ষত এটা লাঞ্চিং পৰ্ট আছে, দ্বিতীয়টো লাঞ্চিং পৰ্ট বনোৱাৰ ইয়াৰ কাৰণটো কি? যিহেতু আমাৰ ভাৰতবৰ্ষই নৰ্থৰ পৰা ছাউথলৈ ছেটেলাইটসমূহ লাঞ্চ কৰে আৰু ছেটেলাইটসমূহ যেতিয়া যায় ইয়াৰ প্ৰতিটো ষ্টেজ লাহে লাহে বেলেগ হৈ গৈ থাকে, যেনে থাৰ্ড ষ্টেজ বা ছেকেণ্ড ষ্টেজ। তো যেতিয়া অন্ধ্ৰপ্ৰদেশৰ পৰা ইয়াক লাঞ্চ কৰা যায়, তো তেতিয়া শ্ৰীলংকাৰ ওপৰত দি যাতে এই ষ্টেজসমূহ যে ৰকেট লাঞ্চিং হওঁতে যিবোৰ ষ্টেজসমূহ আঁতৰি যায়গৈ ৰকেটৰ পৰা, তো সেইবোৰ যাতে শ্ৰীলংকা দেশখনৰ ওপৰত নপৰে তাৰ বাবে এই কাৰ্চিনডাল চাওক, এই কাৰ্চিনডালৰ ডগলেগ মনোভাস বুলি কোৱা হয়, মানে শ্ৰীলংকাৰ ওপৰতে নোযোৱাকৈ অলপ বেকাকৈ যাবলগীয়া হয়। যদি চেন্নাইত যদি এটা লাঞ্চিং পৰ্ট বনোৱা যায়, তো তেতিয়া ডগলেগ মনোভাস ফ'ল' নকৰাকৈ অনায়াসে আমাৰ ইছৰোৱে ইয়াক প্ৰেৰণ কৰিব পাৰিব। আৰু দ্বিতীয়তে, যিহেতু আমাৰ ভাৰতবৰ্ষত কিছুমান প্ৰাইভেট কোম্পানী আছে, স্পেচ কোম্পানী আছে, তো সেই স্পেচ কোম্পানীবোৰেও নিজৰ লাঞ্চ কৰাৰ বাবে, তেওঁলোকৰ ৰকেটসমূহ লাঞ্চ কৰাৰ বাবে তেওঁলোকক এটা লাঞ্চিং পৰ্টৰ দৰকাৰ হয়। আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত বৰ্তমান এটাই আছে, ইছৰোৰ ওপৰত ৱৰ্ক লোডটো কমাবৰ বাবে ইয়াক চেন্নাইত দ্বিতীয়টো লাঞ্চিং পৰ্ট নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ পাছৰ টপিকটো হৈছে অগ্নি-5 বা মিছন দিব্যাস্ত্ৰ। ইণ্ডিয়া ৰিচেণ্ট ছাকচেছফুল টেষ্টিং অফ অগ্নি-5 মিছাইল ইকুইপমেণ্ট উইথ মাল্টিপল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি-এণ্ট্ৰি ভেহিকল, যাক MIRV টেকন'লজি বুলি কোৱা হয়। য'ত MIRV টেকন'লজিত যিটো মিছাইল থাকে, সেই মিছাইলটোৰ ভিতৰত কেইবাটাও ৱাৰহেড থাকে। আৰু যেতিয়া মিছাইলটো কোনোবা এখন দেশত টাৰ্গেট কৰি এটেক কৰা যায়, তো তেতিয়া সেই দেশখনত যিটো এয়াৰ ডিফেন্স ছিষ্টেম থাকে, সেই এয়াৰ ডিফেন্স ছিষ্টেমটোৱে যিটো মিছাইলত এটাহে ৱাৰহেড থাকে, সেই ৱাৰহেডটোক এয়াৰ ডিফেন্স ছিষ্টেমটোৱে টাৰ্গেটৰ পৰা আঁতৰাই লৈ গুচি যায়। আৰু যেতিয়া MIRV টেকন'লজিত এই মাল্টিপল ৱাৰহেড থাকে, তো তেতিয়া এয়াৰ ডিফেন্স ছিষ্টেমটো নিজেই ডাউটত আহি যায়, যাৰ দ্বাৰা সেই এয়াৰ ডিফেন্স ছিষ্টেমটোৱে সঠিকভাৱে কাম কৰিব নোৱাৰে। আৰু এই যিমানবিলাক ৱাৰহেড থাকে মিছাইলটোত, তো এই আটাইবোৰে মানে টাৰ্গেটটোক এটেক কৰিবলৈ সক্ষম হয়। The Integrated Guided Missile Development Program IGMDP was launched in 1982, led by Dr. APJ Abdul Kalam, started developing a range of missiles including Prithvi, Agni, Trishul, Akash and Nag, with a wide spectrum of capabilities and range. মানে কেপেবিলিটি আৰু ৰেঞ্জৰ ভিত্তিত আমাৰ
ইণ্টিগ্ৰেটেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰামৰ আণ্ডাৰত 5টা মিছাইল ডেভেলপ কৰা হৈছিলে আৰু তাক লিড কৰিছিলে কোনে আমাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালামে যাক আমি মিছাইলমেন বুলিও কওঁ আৰু এই IGMDPৰ আণ্ডাৰত 5টা মিছাইল য'ত ডেভেলপ কৰা হৈছে সেইকেইটাৰ নাম কি আছিলে পৃথিৱী আকাশ নাগ ত্ৰিশূল আৰু অগ্নি আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি সেই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ